জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰত শেষ হ'ব আৰু সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। জুবিন গাৰ্গৰ শেষকৃত্য যোৰহাটত হোৱাটো বিচাৰিছিল সকলোৱে, কিন্তু অৱশেষত গৰিমা গাৰ্গৰ যি শেহতীয়া মন্তব্য, সেই গৰিমা গাৰ্গে চৰকাৰৰ সৈতে যিহেতু আলোচনা হোৱাৰ পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰত হোৱাটো বিচাৰিলে আৰু জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰৰ কমাৰকুছিত হ'ব। যোৰহাটৰ পৰিৱৰ্তে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব। গৰিমা গাৰ্গে যি মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ পিতৃ অসুস্থভাৱে যোৰহাটলৈ যাব নোৱাৰে আৰু সেইবাবে যোৰহাটত শেষকৃত্য সম্পন্ন নহয়, অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নহয়, সেইবাবে সোণাপুৰতে হ'ব। কিন্তু সোণাপুৰৰ যিটো স্থানত হ'ব কমাৰকুছি, সেই স্থানটোক লৈ বহুতেই আপত্তি দৰ্শাইছে, বিভিন্নজনে আপত্তি দৰ্শাইছে। এই বিষয়টো কেন্দ্ৰ কৰি উল্লেখ হৈছে কমাৰকুছিত যিটো প্ৰান্তত সোণাপুৰৰ কমাৰকুছিত শেষকৃত্য সম্পন্ন হ'ব বুলি কৈছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ, শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে। প্ৰতি মুহূৰ্তত সলনি হৈছিল, যোৰহাট আৰু সোণাপুৰৰ নাম উল্লেখ কৰিছিল, চৰকাৰৰ তৰফৰ পৰা প্ৰস্তাৱ আগবঢ়াইছিল আৰু অৱশেষত যোৰহাটৰ পক্ষত বহুতে বিচাৰিছিল, যোৰহাটত শেষকৃত্য সম্পন্ন কৰাটো বিচাৰিছিল, অন্ত্যেষ্টিক্ৰিয়া যোৰহাটত সম্পন্ন কৰাটো বিচাৰিছিল। কিন্তু গৰিমা গাৰ্গে শেষত যিটো আহ্বান জনালে যে যোৰহাটলৈ পিতৃ যাবলৈ অসুস্থ, সেইবাবে সোণাপুৰতে কৰাটো বিচাৰিছিল, শেষকৃত্য সোণাপুৰতে কৰাটো বিচাৰিলে গৰিমা গাৰ্গে আৰু যোৰহাটৰ পৰিৱৰ্তে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব। কিন্তু যিটো স্থানত শেষকৃত্য সম্পন্ন হ'ব বুলি কৈছে, 10 বিঘা মাটি আছে বুলি কৈছে আৰু সেই 10 বিঘা মাটি থকা ঠাইখিনিতে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব বুলি কৈছে। দিচাং ৰিজৰ্টৰ কাষেৰে সোমাই যাব লাগিব বুলি কৈছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে আৰু সংবাদমেলত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংবাদমেলৰ জৰিয়তে কি মন্তব্য কৰিছে আৰু কিয় যোৰহাট নহ'ল, কিয় যোৰহাটত শেষকৃত্য সম্পন্ন কৰাটো কোনে নিবিচাৰিলে বা যোৰহাটত শেষকৃত্য সম্পন্ন কৰাত কি সমস্যা আছে বা শেষকৃত্য বা জুবিন গাৰ্গৰ শেষ বিদায় যোৰহাটত কিয় আমি দিব নোৱাৰিলোঁ, সেই বিষয়টোক লৈও সংবাদমেলতেই মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে কিছু কথা। স্থানতে সম্ভাৱ্য ক'ত শেষকৃত্য কৰিব পৰা যায় তাৰ কিছু প্ৰাৰম্ভিক আমি কাম কৰিছিলোঁ আৰু আজি আমি তিনিওগৰাকী বিমল বৰা ডাঙৰীয়া, কেশৱ মহন্ত আৰু মই আমি তেখেতৰ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ লগত আমি সৰু সজাইতে আলোচনাত মিলিত হওঁ আৰু আমি যোৰহাটৰ ৰাইজেও যে বিচাৰিছে তেখেতৰ সমাধি যোৰহাটত হওক, এই কথাখিনিও আমি অৱগত কৰোঁ। কৰাৰ পাছত তেখেতে গৰিমা গাৰ্গ ডাঙৰীয়ানে আমাক জনায় যে দেউতা যথেষ্ট বয়স হৈছে, 85 বছৰ বয়স হৈছে, দেউতা অসুস্থ, এই মুহূৰ্তত দেউতাক আমি যোৰহাটলৈ লৈ নিব পৰা অৱস্থাত নাই, দেউতা গুৱাহাটীতে আছে। 2 নম্বৰ, আমি গুৱাহাটীতে আছোঁ, আমাৰ সমাধিটো আমাৰ ঘৰৰ আশে পাশে হ'লেই ভাল, কাৰণ আমি মাহেকে পষেকে আমি সমাধিলৈ যাব বিচাৰিম, দূৰত হ'লে আমাৰ কাৰণে অসুবিধা হৈ যায়। গতিকে যোৰহাটৰ ৰাইজৰ প্ৰতি গৰিমা গাৰ্গ ডাঙৰীয়ানে কৈছে যে তেওঁ মোৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে, ভক্তি আছে আৰু তেওঁলোকে যি ধৰণৰ আৱেগ, তেওঁলোকৰ অনুভূতি প্ৰদৰ্শন কৰিছে, মই তাত অতি সন্মানিত বোধ কৰিছোঁ। কিন্তু আমি গুৱাহাটীৰ আশে পাশেই তেখেতক সমাধিস্থিত কৰিলে, শেষকৃত্য ইয়াতে সমাপন কৰিলে আমাৰ সুবিধা হ'ব বুলি ভাবিছোঁ। এই কথাখিনি গৰিমা গাৰ্গ ডাঙৰীয়ানে আমাক কয়। আমি সুবিধা অসুবিধা আৰু আমাৰ প্ৰস্তুতি, আমাৰ যিখিনি আছে, এই গোটেইখিনি কথা আমি জনাওঁ যে যোৰহাটত কৃষি বিশ্ববিদ্যালয়ে মাটি দিব বিচাৰিছে, জিলা প্ৰশাসনেও মহবন্দাত সম্ভাৱ্য মানে চুইটেবল লেণ্ড মহবন্দাটো আছে, সৰ্বাইবন্দাটো আছে, কৃষি বিশ্ববিদ্যালয়ে লিচুবাৰীত দিব বিচাৰিছে। এই গোটেই অপশ্যনখিনি আমি তেওঁৰ আগত দাঙি ধৰোঁ আৰু গুৱাহাটীতো আমাৰ যিখিনি অপশ্যন আছিলে অপশ্যনখিনি দাঙি ধৰোঁ আৰু গোটেইখিনি তেখেতৰ আগত দাঙি ধৰাৰ পাছত তেখেতে যোৰহাটবাসী ৰাইজৰ প্ৰতি সেৱা জনায় আৰু তেখেতে হাতযোৰ কৰিয়ে কৈছে যে যথেষ্ট
ছিংগাপুৰৰ পৰা আহি পাওঁতে পলমো হৈছে গতিকে আমি গুৱাহাটীৰ আশে পাশে আমাক সমাধিস্থ কৰাৰ কাৰণে তেখেতৰ শেষকৃত্য কৰিব লাগে এই কথাখিনি তেওঁ মত প্ৰকাশ কৰিছে মই আগৰ পৰা যোৱাকালিও মই কৈছিলোঁ যে আমি চৰকাৰে স্থান নিৰ্ধাৰণ নকৰোঁ পৰিয়ালৰ মানুহে স্থান নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকে নিৰ্ধাৰণ কৰাৰ পাছত বা এটা বাছনি কৰাৰ পাছত আমি চৰকাৰখনে সকলো সহায় সহযোগিতা আমি আগবঢ়াম সেইমতে আমাৰ কামখিনি আমি কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে যিহেতু দায়িত্ব দিছিল মুখ্যমন্ত্ৰীৰ টুইটটো যদি পঢ়ে তেতিয়াহ'লে খন্তেক আগত আজি আবেলি তেখেতে যিটো টুইট দিছিল এই টুইটটোক দি কোনোবাই এইটো কৈছে যে স্থান নিৰ্ধাৰণ কৰিলেই টুইটটোত স্পষ্টভাৱে উল্লেখ আছে প্ৰস্তাৱিত প্ৰপ'জড শব্দটো সোণাপুৰৰ যিটুকুৰা মাটি হাতীডুৰাৰ যিটুকুৰা মাটি চাফ চিকুণ কৰিবলৈ দিয়া হৈছে সেই টুইটটোত স্পষ্ট আছে যে ইট ইজ প্ৰপ'জড সেইটো কোনো চূড়ান্ত কৰা হোৱা নাই কাৰণ মাটি এটুকুৰা সুইটেবল হ'বনে নহয় সেইখিনি চাবলৈ হ'লে মাটি টুকুৰা প্ৰথমে পৰিষ্কাৰ কৰিলেহে আমি প্ৰকৃত ভিউ এটা আমি পাব পাৰোঁ তাক চাফা কৰিলেহে আমি ভিউ এটা পাব পাৰোঁ গতিকে স্থানটোক আৱৰ্জনা মুক্ত কৰা বা হাবি জংঘল যদি আছে তাক পৰিষ্কাৰ কৰা বা অন্য কিবা বস্তু যদি আছে তাক পৰিষ্কাৰ কৰা সেই কামখিনি কৰি কৈছে এইটো প্ৰস্তাৱিত এতিয়া আমি গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ মনৰ কথাখিনি তেখেতে হাতজোৰ কৰি অসমবাসীলৈ সেৱা জনাই পেলাই কৈছে যে আমি গুৱাহাটীৰ সকলোৰে সুবিধা হোৱাকৈ গুৱাহাটীৰ আশে পাশে বিচাৰিছোঁ সেই কথাখিনি আমি খন্তেক পাছতে কেবিনেট বৈঠক আছে মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰিম আৰু তাতে এটা চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব এই মুহূৰ্তত আমাৰ লগত বিমল বৰা ডাঙৰীয়া তেখেতো আলোচনাৰ সময়ত আছিল কিন্তু তেখেতে দায়িত্বত সৰু সজাইতে আছে তাতে তেওঁ দায়িত্ব পালন কৰি আছে তেখেত প্ৰেছ কনফাৰেন্সখনত থাকিব পৰা নাই কেশৱ মহন্ত ডাঙৰীয়া আৰু মই আছোঁ আপুনি যদি কিবা কয় মোক আৰু আটাইখিনি কোৱা হ'ল কিন্তু সকলোকে ডাঙৰ কথাটো যে যোৰহাটবাসী খুব বিচাৰিছে এটা সমাধি ক্ষেত্ৰ হওক বা তাত এটা আপোনালোকৰ স্বীকৃত সম্পন্ন কৰা হওক যোৰহাটবাসীৰ আশা আৰু উজনি অসমৰো আশা প্ৰকাশ কৰিছে মই কৈ আছো অকণমান ৱেইট কৰা চব শেষকৃত্য এঠাইতেই হ'ব কিন্তু স্মাৰক বা অন্য কিবা কিবি আমি বেলেগ বেলেগ স্থানতো কৰিব পাৰোঁ কিন্তু এটা পাৰ্থিৱ শৰীৰ নশ্বৰ দেহ আমি এঠাইতে আমি শেষকৃত্য কৰিম আৰু সেইটো পৰিয়ালে যি বিচাৰিছে পৰিয়ালৰ সিদ্ধান্ত বা তেওঁলোকৰ চইচ মতে কৰিম তাত আমি চৰকাৰ হিচাপে আমি কোনো হস্তক্ষেপ কৰিব নাযাওঁ বা আমি কোনো সিদ্ধান্ত নলওঁ কিন্তু আমি আমাৰ পূৰ্ণ সহায় সহযোগিতা আমাৰ যিমানখিনি কৰিব লগা আছে গোটেইখিনি কৰিম এইটোহে আমি জনাইছোঁ আৰু যিহেতু তেখেতৰ পত্নী তেখেতৰ ভগ্নী মানে পামী গাৰ্গ ডাঙৰীয়া বৰঠাকুৰ ডাঙৰীয়ানীৰ লগতো মই নিজে আলোচনা কৰিছোঁ তেখেতৰ পিতৃৰ লগতো মই সাক্ষাৎ কৰিছোঁ আৰু তেখেতৰ খুৰাক মনোজ বৰঠাকুৰ তেখেতৰ লগতো মই নিজে আলোচনা কৰিছোঁ আৰু আটাইকেইজনৰ মতামতটো হ'ল যে গুৱাহাটীৰ আশে পাশে সেইকাৰণে আৰু এই কথাখিনি যেতিয়া আজি মই গোটেই কথাখিনি মই যোৰহাটৰ ৰাইজৰ আশা আকাংক্ষাৰ কথাখিনি যেতিয়া মই গৰিমা গাৰ্গ ডাঙৰীয়ানীক জনাইছোঁ তেখেতে হাতজোৰ কৰি কৈছে মই তেখেতসকললৈ যোৰহাটবাসী ৰাইজলৈ মোৰ সেৱা জনাইছোঁ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কিন্তু আমি গুৱাহাটীৰ আশে পাশে বিচাৰিছোঁ দেউতাক এই মুহূৰ্তত আমি যোৰহাটলৈ লৈ যাব পৰা অৱস্থা নাই দেউতা অত্যন্ত অসুস্থ আৰু দেউতাৰ বয়স হৈছে আমি দেউতাক লৈ যাব নোৱাৰোঁ আৰু দেউতাক নোযোৱাকৈ আমি কেনেকৈনো শেষকৃত্যটো আমি কৰিম এই কথাখিনি গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কৈছে আৰু এই কথাখিনি মই আপোনালোকক অৱগত কৰিলোঁ যিহেতু ছ'চিয়েল মিডিয়াত কিছুমান কথা চৰ্চা হৈ আছে আৰু এতিয়া আমি এই কথাখিনি আমাৰ কেবিনেটত আমি জনাম বিমল বৰা ডাঙৰীয়াত আমাৰ লগত আলোচনাত গৈছিল তেখেত এতিয়াও সৰু সজাইত আছে আৰু গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ কাষত আছে তেওঁৰ লগত কনষ্টেণ্ট টাচত আছে গতিকে তেখেতকো মই দুআষাৰ ইয়াৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ বিমল তোমাৰ কিবা ক'ব লগা আছে যদি আমি যিখিনি আলোচনা সাংবাদিক বন্ধুলৈ মই নমস্কাৰ জনাইছো আমি আজি আমাৰ অতি আপোন মৰমৰ
শিল্পী জুবিন গাৰ্গদেৱৰ নশ্বৰ দেহ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে আমি আদৰি আনি তেওঁৰ মাতৃভূমিত পোৱালোহি, তেওঁ গৃহও পালেহি আৰু এতিয়া ৰাইজৰ দৰ্শনৰ কাৰণে সৰুসজাইত ৰখা হৈছে। অজস্ৰ গুণমুগ্ধ লক্ষ লক্ষ জনৰ অশ্ৰুসিক্ত বেদনাহিত মনে সকলোকে দুখী কৰি তুলিছে, কিন্তু তথাপিও শেষবাৰৰ কাৰণে নিজৰ আপোন শিল্পীজনক চাবৰ কাৰণে সকলোৱে ঢাপলি মেলি আহিছে। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰোঁতেই প্ৰচণ্ড বৰষুণ বজ্ৰপাত, তাৰ মাজতো জুবিন গাৰ্গৰ অনুৰাগীসকলে শেষ শ্ৰদ্ধা যেন সকলোৱে কৰিয়ে যাব। গতিকে এনে এজন শিল্পীক আমি হেৰুৱাই নিয়মবান হৈছো। আৰু নিশ্চিতভাৱে ইতিমধ্যে ৰণোজ পেগু ডাঙৰীয়াই আজি আমি তিনিজন কেবিনেট সতীৰ্থক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো দায়িত্ব দিছিলে জুবিন গাৰ্গদেৱৰ অন্তিম সৎকাৰস্থলী অনুষ্ঠানত হ'ব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলেই যে ৰাইজ আৰু পৰিয়ালৰ ওপৰত ভিত্তি কৰি গোটেইখিনি আগবাঢ়িল। আৰু সেই হেতু আমি পৰৱৰ্তী সময়ত বিভিন্ন দল, সংগঠন, সাহিত্য সভা, অসম পল্লু ছাত্ৰ সন্থা ইত্যাদিসকলৰ লগত আমি কথা আলোচনাত বহিলো আৰু অন্তিম পৰ্যায়ত গোটেই বিষয়খিনি যেতিয়া পৰিয়ালৰ ওচৰত আমি আগবঢ়ালো। ৰণোজ পেগু ডাঙৰীয়া যোৱা কালিও তেওঁলোকৰ গৃহলৈ গৈছিলে আৰু আজিও আমাৰ সৰুসজাই তিনিজন মন্ত্ৰীসভাৰ সতীৰ্থই জুবিন গাৰ্গ ডাঙৰীয়াৰ পৰিবাৰৰ লগত আমি আলোচনাত মিলিত হলো আৰু তেওঁ গুৱাহাটীতেই শেষ সৎকাৰ কৰাৰ কথা আমাক অৱগত কৰিছে। আৰু এই গোটেই বিষয়টো আমি এতিয়া কেবিনেট